জ্যোতি বিষ্ণু ক্ষেত্ৰত উপস্থিত আছো এই মুহূৰ্তত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৰাজ্যিক অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনৰ পুৱাই আহি আমি উপস্থিত হৈছো যি গুৰু গৃহ আছে তাত আচলতে প্ৰাতঃ প্ৰসংগৰে আৰম্ভ কৰা হৈছে সকলো ভকত বৈষ্ণৱ আহি একেলগে আচলতে নামত মুখৰিত কৰা দেখা গৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে যি জ্যোতি বিষ্ণু ক্ষেত্ৰ মোৰ লগত এই মুহূৰ্তত ভকত আই মাতৃ তথা জ্যেষ্ঠসকল আছে মই আপোনালোকৰ পৰা অকণমান নামৰে আৰম্ভণি কৰিব বিচাৰিছো অকণমান যদি সকলোৱে একেলগে নাম ধৰে এই মুহূৰ্তত যি বৈকুণ্ঠপুৰীলৈ পৰিণত ইতিমধ্যে হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ সকলোৱে নামৰে আৰম্ভণি কৰিব কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 মধুৰা নবদাৰ নদেৱ বৰ বৰবাৰী জলোচন চক্ৰধৰ হৰি ৰাম 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 হৰি ৰাম হয় এয়াই আচলতে হৈছে শংকৰ সংঘ অধিৱেশনৰ যি শক্তি যি ভকত বৈষ্ণৱ একেলগে প্ৰতিটো পুৱাই আচলতে প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ যি হৰি নামেৰে মুখৰিত কৰি ৰখা দেখা গৈছে এক বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আচলতে কেনেধৰণৰ আধ্যাত্মিকতা শক্তি থাকিলেহে আচলতে এইদৰে পুৱাই আহি আচলতে হৰি নামত মগ্ন হোৱা দেখা পোৱা যাব ভকত বৈষ্ণৱসকলক মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোক ক'ৰ পৰা বিশ্বনাথ চাৰিআলি হয় আধ্যাত্মিকতা পৰিৱেশ প্ৰতিটো পুৱাই আচলতে এইদৰে অনুষ্ঠিত হয় হৈ আছে মই আৰু এগৰাকী লোক আছে মোক মই তেওঁৰ কাষলৈ আহিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ যে ক'ৰ পৰা আহিছে আমি নলবাৰী জিলাৰ পৰা আহিছো সঁচাকৈ বৰ ভাল লাগিছে এইখন এখন বৈকুণ্ঠ পৰিপন্থী হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি মূলৰ অধিৱেশন এই অধিৱেশনে আমাৰ এটা একতাৰ এনাজৰী আনি দিছে বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মৰ লোক আহি ইয়াত উপস্থিত হৈছে আজিয়ে অহাকালি যে পতাকা উত্তোলন হ'ব এই পতাকাৰ উত্তোলন আৰু ইয়াত লক্ষ লক্ষ লোক উপস্থিত হ'ব আচলতে দ্বিতীয় বৈকুণ্ঠ বুলি ক'লে ইয়াতো ভুল নহ'ব আমি সঁচাকৈ আনন্দিত আমি আশা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনখনে আমাৰ সকলো জাতি উপযোগী কৰি একত্ৰিত কৰি এটা সমন্বয় বাৰ্তা দি যাব বুলি আমি আশা কৰিছোঁ আপোনাক ধন্যবাদ কৰিছোঁ আচলতে তেখেতে উল্লেখ কৰাৰ দৰে আচলতে শংকৰদেৱে যি বৰ অসমৰ সপোন দেখিছিল আচলতে সেই সপোন এই জ্যোতি বিষ্ণুৰ ক্ষেত্ৰত আচলতে খুব সুন্দৰকৈ প্ৰতিফলন হোৱা দেখা গৈছে এই মুহূৰ্তত মোৰ সহযোগী আচলতে আলোক আছে আলোকক সমগ্ৰ পৰিৱেশ ইতিমধ্যে দেখাবলৈ মই অনুৰোধ কৰিছোঁ এয়া তপন ডেকাৰ জৰিয়তে আমি সেই পৰিৱেশ আপোনালোকক দেখুৱালোঁ।